নমস্কাৰ আজি মই তোমালোকক মিৰৰ ফৰ্মুলা ফৰ কনভেক্স মিৰৰ এই কুৱেশ্যনটো যে আছে মই তোমালোকক আজি মই বুজাম মিৰৰ ফৰ্মুলা ফৰ কনভেক্স মিৰৰ মই বৰ্ডত বুজাব পাৰিলোঁ হয় কিন্তু লাইটৰ প্ৰব্লেম আৰু ভইচৰ প্ৰব্লেমৰ কাৰণে বহুতে তাৰমানে ভিডিঅ'টো ভালকৈ বুজি নাপায় তো সেইটোৰ কাৰণে যেতিয়ালৈকে মই মানে বেলেগ এটা মোবাইল নহ'লে বা মেইনলি এনেকুৱা টাইপ কুৱেশ্যন যিবিলাক মানে ড্ৰয়িং কৰি কিনে বুজাব লাগে মই যিমান পাৰোঁ সেইবোৰ মই বহীতে লিখি কিনে এনেকৈ ভিডিঅ' শ্বুট কৰি কিনে মই তোমালোকক বুজাবৰ কাৰণে চেষ্টা কৰিম তোমালোকে বাছ ভিডিঅ'টো ভালকৈ চোৱা ভালকৈ ডায়েগ্ৰামটো বুজা আৰু ভালকৈ কৰা আৰু অশেষ ধন্যবাদ যে মোক আগৰ ভিডিঅ'টোত ৰিফ্লেকশ্যনৰ সেই ডায়েগ্ৰামটো মোক শুধৰাই দিয়াৰ কাৰণে আৰু বহুতে আৰু ষ্টাডি বয় বুলি এজন ল'ৰাই মেছেজ দি আছিল যে মানে সি কিবা কনকেভৰ মিৰৰ ফৰ্মুলাৰ সি দুই এটা বস্তু সি ভালকৈ ডিটেইলকৈ বুজি পোৱা নাই তো সেনেকৈ মই ভাবিছোঁ যে যিহেতু সেইটো ভিডিঅ' লাষ্টত অলপ মানে বৰ্ডত কৰা গৈছে হয়তো বুজাত অলপ অসুবিধা হ'ব পাৰে হয়তো মোৰে বুজাত অসুবিধা হ'ব পাৰে তো তাকে ভাবি কিনে মই এটা কথা ভাবিছোঁ যে মিৰৰ ফৰ্মুলা ফৰ কনভেক্স মিৰৰ পিছত মই আৰু এটা এক্সট্ৰাকৈ কুৱেশ্যন কৰিম সেইটো হ'ল প্ৰুভ ডেট মিৰৰ ফৰ্মুলাৰ ফৰ কনকেভা মিৰৰ তেতিয়া ভালকৈ গোটেইখিনি ডিটেইলছকৈ আমি বুজিম গতিকে আৰু মই বহীত সদায় নিজে কিতাপৰ পৰা পঢ়ি কিনে বহীত সদায় নোটছখিনি লিখি থৈ দিওঁ যাতে বৰ্ডত তোমালোকক বুজাবৰ কাৰণে যাতে সুবিধা হয় যাতে তোমালোকে উপযুক্ত নোটছখিনি পোৱা আৰু বৰ্ডত লিখি দিয়াৰ পিছতো যদি তোমালোকে বুজি নোপোৱা থাকিব পাৰে যে বুজি নাপাব পাৰে আখৰৰ ক্ষেত্ৰত বা বেলেগ ক্ষেত্ৰত তো মই তেতিয়া এক্সট্ৰাকৈ এনেকৈ ফটো মাৰি কিনে দি দিওঁ মুঠতে বস্তুটো কেনেকুৱা ভালকৈ পঢ়িব লাগে আৰু ভালকৈ বুজি উঠিব লাগে সেইটোৱে কথা আৰু পৰীক্ষাত ভাল মাৰ্কছ পাব লাগে তো এতিয়া মই বেছি কথা নকওঁ এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ মিৰৰ ফৰ্মুলা ফৰ কনভেক্স মিৰৰ তোমালোকে তাৰ আগত মোক এটা কথা কোৱা তোমালোকে এইটো কুৱেশ্যন মই এক্সট্ৰাকৈ ভিডিঅ' বনাম ন' টেনশ্যন যিহেতু বুজাত অলপ অসুবিধা হৈছে তোমালোকে কনভেক্স মিৰৰ মানে জানা নাজানা যে ৰিফ্লেক্টিং ছাৰফেচ বাৰ্লছ আউটৱাৰ্ড আৰু কনকেভ মিৰৰ মানে কি ৰিফ্লেক্টিং ছাৰফেচ কাৰ্ভছ ইনৱাৰ্ড এতিয়া তোমালোকে মোক এটা কথা কোৱা কনকেভ মিৰৰ মানে হৈছে অৱতল দাপোন অসমীয়াত ক'ব গ'লে আৰু কনভেক্স মিৰৰ মানে হৈছে উত্তল দাপোন এইবিলাকৰ ডায়েগ্ৰাম আমি অলৰেডি ক্লাছ 10 বুকত পাইছোঁ সেইখিনি পঢ়িলেও হৈ যাব বেছি ইমান মাথা ঘামাই থাকিব নালাগে তো এতিয়া এইটো হ'ল এইটো কনকেভা মিৰৰ ইট ইজ দ্য কনভেক্স মিৰৰ এইটো চোৱা এতিয়া কথাটো হ'ল যে কনভেক্স মিৰৰ মানে কি আমি কনভেক্স মিৰৰ ক'ত ইউজ কৰোঁ তোমালোকে মোক কোৱাচোন কনভেক্স মিৰৰটো আমি ক'ত ইউজ কৰোঁ এটা জেনেৰেল কুৱেশ্যন ঠিক আছে কনভেক্স মিৰৰটো আমি ক'ত ইউজ কৰোঁ কনভেক্স মিৰৰটো আমি ইউজ কৰোঁ ছাপ'জ এটা আন্ধাৰ জেগাত আন্ধাৰ কোঠালি এটাত মই যদি সৰু চাইডে টিউবলাইট এটা যদি লগাই দিওঁ সি এটা অলপ মানে চোৱা এইটো হ'ল আন্ধাৰ দিছ ইজ দ্য ডাৰ্ক অ'কে খুব ডাৰ্ক এইখিনি খুব ডাৰ্ক হয় DARK ডাৰ্ক খুব ডাৰ্ক এই ডাৰ্ক এৰিয়াটোত যদি মই এটা সৰু চাই এটা বাল্ব এটা লগাই দিওঁ তেতিয়া সি এইখিনি জেগাই কি হৈ উঠিব পোহৰ হ'বনে নাই বাকীখিনি কি হৈ থাকিব আন্ধাৰ হৈ থাকিব তাৰমানে কি ইয়াত লাইটটো দিয়াৰ লগে লগে মানে এটা এই আন্ধাৰ জেগাটোত এই লাইটটো দিয়াৰ লগে লগে সি অকল এইখিনিয়ে এই আধা য'ত মানে পোহৰটো পৰিছে এইখিনিহে সি পোহৰাই তুলিছে কিন্তু তাৰ বাকীখিনি কি হৈ থাকিব আন্ধাৰ হৈ থাকিব নাথাকে যে দিছ ইজ দ্য কনভেক্স মিৰৰ বুজিছা দিছ ইজ দ্য কনভেক্স মিৰৰ আৰু কনকেভ মিৰৰ তোমাৰ এতিয়া চোৱা তুমি চুলি কাটিব গ'লে যিটো মিৰৰ ইউজ কৰা যায় সেইটো হ'ল কনকেভ মিৰৰ হয়নে সেনেকুৱা এইবিলাক আমি অলৰেডি ক্লাছ 10ত পাইছোঁ গতিকে চবেই এইটো বস্তু ডিটেইলকৈ জানে তো তথাপিও মই কৈছোঁ এইটো কনভেক্স মিৰৰ আৰু কনকেভা মিৰৰ এই দুটা হৈছে স্ফেৰিকেল মিৰৰ দুটা পাৰ্ট হয় অ'কে তো এতিয়া বেছি সময় নষ্ট নকৰোঁ আমি জানো যে মিৰৰ ফৰ্মুলাটো কি হয় 1/f = 1/u + 1/v দিছ ইজ দ্য মিৰৰ ফৰ্মুলা বাট আমি কনভেক্স মিৰৰৰ ক্ষেত্ৰত কেনেকৈ তাক প্ৰুভ কৰিম চ' এইটো এটা অবজেক্ট AB এটা অবজেক্ট ঠিক আছে ই এনেকৈ লাইটটো গ'ল ইনচিডেণ্ট তাৰপিছত ই এনেকৈ কি হ'ব ইয়াৰ ভিতৰতে আহি যাব
আচ্ছা আকৌ সি এনেকৈ ৰিফ্লেক্টেড হৈ গুচি যাব এনেকৈ যাব যাই কিনে এই চিটো মাজেৰে পাছ হ'ব চি আৰু এনেকৈ যাব ইয়াতে খুন্দা খাই আকৌ সি ৰিফ্লেক্টেড হৈ গুচি আহিব হ'লনে তো এইখিনি কি গ'ল এ ডেছ বি দিছ ইজ দ্য আৰ এংগল দিছ ইজ দ্য আই এংগল অ'কে এইটো হ'ল পি নেম এইখিনিক মই ধৰিছোঁ ইউ এণ্ড বি পিটোক মই কি বুলি ধৰিছোঁ ইউ বুলি ধৰিছোঁ আৰু পি বি ডেছ ভি আৰু এই বিৰ পৰা চিলৈকে গোটেইখিনি আৰ অ'কে ক্লিয়াৰ লাইটটো ক'ৰ পৰা আহিছে ক'ত ইনচিডেণ্ট হয় কেনেকৈ ৰিফ্লেক্ট হৈছে কৈছোঁ এইখিনি এই চোৱা ত্ৰিভুজ এ বি চি ত্ৰিভুজ এ বি চি এণ্ড ত্ৰিভুজ এংগল এ ডেছ বি ডেছ এণ্ড চি অ'কে ট্ৰাইংগল এংগল মই ভুল উল্টা কৰিলোঁ ট্ৰাইংগল এ ডেছ বি ডেছ চি এণ্ড ট্ৰাইংগল এ বি চি এইটো চিমিলাৰ হয়নে নহয় কোৱা চিমিলাৰ হয়নে নহয় কাৰণ কিয় চোৱা চিত্ৰটো ভালকৈ তোমালোকে ফ'কাছ কৰা এইটো হ'ল এ বি চি অ'কে এণ্ড এ ডেছ বি ডেছ চি অলপ চিমিলাৰ হয়নে নহয় চিমিলাৰ হয় নহয় চোৱা এইটো ত্ৰিভুজ কেনেকুৱা এনেকুৱা হয়নে নহয় এনেকুৱা টাইপ এইটো ত্ৰিভুজ কেনেকুৱা এনেকুৱা টাইপ হয়নে নহয় তাৰমানে এনেকুৱা টাইপ ত্ৰিভুজ হয়নে নহয় হয়নে তো ট্ৰাইংগল দুটা কি হ'ল চিমিলাৰ হয়নে নহয় গতিকে যিহেতু ট্ৰাইংগল দুটা চিমিলাৰ গতিকে সেইকাৰণে আমি লিখিছোঁ ট্ৰাইংগল এ বি চি এণ্ড ট্ৰাইংগল এ ডেছ বি ডেছ চি আৰ চিমিলাৰ গতিকে ইয়াতে কি হ'ব এ বি বাই এ ডেছ বি ডেছ ইকুৱেল টু বি চি বাই বি ডেছ চি অ'কে দিছ ইজ দ্য ফাৰ্ষ্ট ইকুৱেশ্যন যিহেতু এ বি বাই এ ডেছ বি ডেছ ইকুৱেল টু বি চি বাই কি আছে বি চি বাই বি ডেছ অ'কে দিছ ইজ দ্য ফাৰ্ষ্ট ইকুৱেশ্যন ঠিক আছে ত্ৰিভুজ এতিয়া চোৱা ত্ৰিভুজ এ বি পি এণ্ড ত্ৰিভুজ এ ডেছ বি ডেছ পি এইটো ইকুৱেল হয়নে নহয় কোৱা ইকুৱেল কাৰণ এইটো ত্ৰিভুজ কেনেকুৱা জানা এনেকুৱা চোৱা এনেকুৱা হৈছে নাই ত্ৰিভুজটা চিমিলাৰ লাগিছে নে নাই লাগিছে গতিকে কি হ'ব চিমিলাৰ হ'লে এইটো ক্ষেত্ৰত কি হ'ব ত্ৰিভুজ এ বি পি এণ্ড ত্ৰিভুজ এ ডেছ বি ডেছ পিৰ ক্ষেত্ৰত কি হ'ব এ বি বাই এ ডেছ বি ডেছ ইকুৱেল টু তোমাৰ বি পি বাই বি ডেছ পি ছেকেণ্ড ইকুৱেশ্যন আমি এই দুটা ইকুৱেশ্যনৰ পৰা কি পাওঁ ঠিক আছে মই তোমাক ধুনীয়াকৈ বুজাই কৈ আছোঁ ঠিক আছে আমি কি পাইছিলোঁ আমি কি পাইছোঁ দুটা ত্ৰিভুজৰ পৰা আমি কি পাইছিলোঁ কি ইকুৱেশ্যন দুটা কি আছিল চোৱা এ বি বাই এ ডেছ বি ডেছ হয়নে এ ডেছ বি ডেছ ইকুৱেল টু আৰু আমি কি পাইছিলোঁ বি চি বাই বি ডেছ চি এইটো এটা ফাৰ্ষ্ট ইকুৱেশ্যন আৰু আমি কি পাইছিলোঁ ছেকেণ্ড ইকুৱেশ্যন কি পাইছিলোঁ এ বি বাই এ ডেছ বি ডেছ ইকুৱেল টু আৰু এটা কি পাইছিলোঁ বি পি বাই বি ডেছ পি বাই বি ডেছ পি ছেকেণ্ড ইকুৱেশ্যন হ'লনে নহয় চোৱা আমি আমি ত্ৰিভুজকেইটাৰ পৰা এইকেইটা চিমিলাৰ পাইছোঁ নে নাই ট্ৰাইংগলকেইটা চিমিলাৰ হোৱাৰ পিছতে আমি এইকেইটা ওলাব পাৰিছোঁ এতিয়া আমি এই দুটা ইকুৱেশ্যনৰ পৰা কি পাওঁ হয়নে ফ্ৰম ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইয়াত চোৱা এইটো আৰু এইটো একে এ বি বাই এ ডেছ বি ডেছ এণ্ড এ বি বাই এ ডেছ বি ডেছ দুটা বাদ দিয়ে থাকিল কি বি চি বাই বি ডেছ চি ইকুৱেল টু বি পি বাই বি ডেছ পি এতিয়া তোমালোকে মোক এটা কথা কোৱা আমি ইয়াতে কি ধৰিছোঁ আমি বি পিক কি বুলি ধৰিছোঁ ইউ তো যিহেতু আমি বি পিক ইউ বুলি ধৰিছোঁ তো আমি এতিয়া কি বুলি লিখিব পাৰোঁ বি পি জাগাত মই ইউ লিখিব পাৰোঁ আৰু আমি বি চিক কি বুলি ধৰিছোঁ
বিপি জাগাত মই কি লিখিব পাৰোঁ ইউ লিখিব পাৰোঁ আৰু বি ডেছ পিৰ জাগাত মই কি লিখিব পাৰোঁ ভি লিখিব পাৰোঁ ঠিক আছে এণ্ড বি চি মানে কি বি চি মানে আছে আৰ এণ্ড বি ডেছ চি মানে কি বি ডেছ চি হ'লে আমি কোনটো হ'ব বি ডেছ চি এইখিনি হ'লনে এতিয়া চোৱা আমি কি কৰিম আমি বি পি ইকুৱেল টু বি ডেছ পি সমান বি চি বাই বি ডেছ চি আমি বি পিৰ জেগাত কি লিখিব পাৰোঁ আমি বি পিৰ জেগাত লিখিব পাৰোঁ ইউ লিখিছেনে তো মই ইউ লিখিলোঁ এণ্ড বি ডেছ পিৰ জেগাত মই কি লিখিলোঁ এণ্ড আৰু বি ডেছ পিৰ জেগাত মই কি লিখিম ভি যিহেতুটো কনভেক্স মিৰৰটো মাইনাছ হ'ব জানানে এইটো বস্তু হয়নে চ' ইকুৱেল এতিয়া যে বি চি যে আছে এই বি চি এইটো যে আছে বি চি এই বি চিটো যে আমি তাক ভাঙিব পাৰোঁ কেনেকৈ জানা বি চিটো কেনেকৈ আছে জানা চৰি ভাঙিব নোৱাৰোঁ আমি এড কৰি কেনে বি চি কেনেকৈ পাম জানা যদি মই পি বি প্লাছ পি চি কৰি দিওঁ তেতিয়া মই বি চি পাম নে নাপাম বি পি প্লাছ পি চি কৰিলে মই বি চি পাম নে নাপাম অবভিয়াছলি পাম আৰু ঠিক তেনেকৈ বি ডেছ চিটো কেনেকৈ পাম যদি মই পি চিৰ পৰা বি ডেছ পিটো মাইনাছ কৰোঁ মানে পি বি ডেছ তেতিয়াহে মই পি চি পাম গতিকে এটা বি চি জেগাত কি হ'ব বি চিটো কেনেকৈ পাম ক'ৰ পৰা কিহলৈকে মাইনাছ কৰিম বি চি কেনেকৈ পাম তুমি ক'ৰ পৰা মাইনাছ কৰিব নালাগে বি চি কেনেকৈ পাম বি পি প্লাছ পি চি হয়নে নহয় বি পি প্লাছ পি চি মানে বি পি প্লাছ পি চি ঠিক তেনেকৈ বি ডেছ চি কেনেকৈ পাম বি ডেছ চি কেনেকৈ পাম তুমি পি চিৰ পৰা পি বি ডেছটো মাইনাছ কৰিব লাগিব ঠিক আছে চ' পি চি মাইনাছ পি বি ডেছ ইমপ্লাইটো দিব লাগে মাইনাছ আমি কি লিখিছোঁ মাইনাছ ইউ বাই ভি ইকুৱেল টু এতিয়া বি পিৰ ভেলু কি হোৱাট ইজ দ্য ভেলু অফ বি পিৰ ভেলু হৈছে ইউ তো গতিকে মই ইউটোতে পুট কৰি দিম পি চিৰ ভেলু কি পি চিৰ ভেলু হৈছে আৰ গতিকে মই ইয়াতে আৰ কৰি দিম ইউ প্লাছ আৰ ডিভাইডেড বাই পি চিৰ ভেলু কি হোৱাট ইজ দ্য ভেলু অফ পি চিৰ ভেলু হ'ল আৰ মাইনাছ পি বি ডেছৰ ভেলু হ'ল ভি মানে আৰ মাইনাছ ভি ঠিক আছে এতিয়া মই কৰিম ক্ৰছ মাল্টিপ্লিকেশ্যন ঠিক আছে চাবা ক্ৰছ মাল্টিপ্লিকেশ্যন কি আছিল মাইনাছ ইউ বাই ভি ইকুৱেল টু ইউ প্লাছ আৰ ডিভাইডেড বাই আৰ মাইনাছ ভি গতিকে ক্ৰছ মাল্টিপ্লাই কৰিম ন আৰু এবাৰ লিখিলোঁ তাৰমানে বুজি পোৱাকৈ তো কি হ'ব ইমপ্লাই মাইনাছ ইউ হ'ল আৰ মাইনাছ ভি ইকুৱেল টু ভি হ'ল ইউ প্লাছ আৰ হ'ল তো কি হ'ব মাইনাছ ইউৰ লগত আৰ পূৰণ মাইনাছ ইউৰ লগত ভি পূৰণ ভিৰ লগত ইউ পূৰণ আৰু ভিৰ লগত আৰ পূৰণ তো মাইনাছ ইউ আৰ মাইনাছে প্লাছ ইউ ভি ইকুৱেল টু ভি ইউ প্লাছ ভি আৰ ইয়াত কিবা চিমিলাৰ আছে নাই চোৱাচোন মাইনাছ ইউ আৰ ভি ইউ প্লাছ ভি আৰ ইউ ভি এণ্ড ভি ইউ একে ক'ব গ'লে গতিকে মই এতিয়া লিখিম ইউ ভি প্লাছ ইউ ভি ইকুৱেল টু ভি আৰ মাইনাছ আছে এইফালে গ'লে প্লাছ হ'ব প্লাছ ইউ আৰ গতিকে ইউ ভি প্লাছ ইউ ভি কৰিলে কি হ'ব টু ইউ ভি ইকুৱেল টু ভি আৰ প্লাছ ইউ আৰ তুমি বথ ছাইড কিহেৰে ডিভাইড কৰিব পাৰিবা ইউ ভি আৰ তুমি যদি বথ ছাইড ডিভাইড মানে বথ ছাইডছ ডিভাইডেড বাই ইউ ভি আৰ কি হ'ব টু ইউ ভি ডিভাইডেড বাই ইউ ভি আৰ ইকুৱেল টু ভি আৰ ডিভাইডেড বাই ইউ ভি আৰ
প্লাছ ভি আৰ ডিভাইডেড বাই ইউ ভি আৰ ইয়াৰে ইউ কেঞ্চেল ভি কেঞ্চেল ইয়াৰে তোমাৰ ভি কেঞ্চেল আৰ কেঞ্চেল ইয়াত তোমাৰ ভি সৰি এইটো ইউ ন এইটো কি আছিল এইটো ভি আৰ এইটো ইউ আছিল না মই ভালকৈ লিখিব লাগে সৰি এইটো ইউ আৰ আছিল তো ইউ আৰ হ'লে ইউ কেঞ্চেল ইউ কেঞ্চেল আৰ কেঞ্চেল থাকিল কি ইমপ্লাই 2/r ইকুৱেল টু 1/, এইটো কি আছিল ভিউ আছিল নে সৰি এইটো ভি আছিল নেকি ভি আৰ ন সৰি এটা মিষ্টেক হ'ল দেই ৰ'বা আগৰবাৰ কৰি আছোঁ এই ইউ ভিটো মোৰ মানে একে লেখা যায় ন সেইকাৰণে মোৰ নিজে কনফিউজ হৈ যাব বস্তুটো ৰ'বা কি আছিল এটাই কৰি দিওঁ ৰ'বা ডাউটটো মৰি যাব কি আছিল 2uv ডিভাইডেড বাই ইউ ভি আৰ ইকুৱেল টু এতিয়া ওপৰত আছিল ভি আৰ ডিভাইডেড বাই ইউ ভি আৰ প্লাছ ইউ আৰ এইটো ইউ দে ভাই ইউ আৰ ডিভাইডেড বাই ইউ ভি আৰ ইউ টাটা ভি টাটা ভি কেঞ্চেল আৰ কেঞ্চেল ইউ কেঞ্চেল আৰ কেঞ্চেল 2/r ইকুৱেল টু 1/u সৰি ইউ নে ভি 1/u প্লাছ মানে মোৰ এইখিনিতে অলপ কনফিউজ লাগিছে কাৰণ মই আগৰবাৰ কাটিছোঁ যে ঠিকে আছে মোৰতো ঠিকে আছে অলপমান মানে মোৰ ইউ আৰু ভিউটো চিমিলাৰ লেখা যায় নাই সেইকাৰণে এইটো 1/v ঠিক আছে 2/r মানে কি 1/f যেহেতু f ইকুৱেল টু r/2 গতিকে তো কি হ'ব 1/f ইকুৱেল টু 1/u plus 1/v. This is the proof, and this is the mirror formula of our convex mirror. কেনেকৈ convex mirror দ্বাৰা তুমি mirror formula ওলাব পাৰা সেইটো আজি মই তোমালোকক দেখালো ঠিক আছে বুজি পাইছা এইটো concave mirror বুজি পাইছা না এইটো বস্তু প্ৰথমে দুটা ট্ৰায়াঙ্গেল লৈছোঁ মই আকৌবাৰ কৈছোঁ দুটা ট্ৰায়াঙ্গেল ABC and A dash B dash C দুটা ট্ৰায়াঙ্গেল সিমিলাৰ আছিল তাৰ পৰা ওলাল AB by A dash B dash equal to BC by B dash C ফাৰ্ষ্ট here ত্ৰিভুজ triangle ABP and triangle A dash B dash P দুটা সিমিলাৰ হয় ওকে I angle R angle গতিকে AB by A dash B dash equal to BP by B dash P second equation দুটা ইকুৱেশ্যনৰ পৰা এইটো বাই হৈ গ'ল তাৰপিছত আমি কি কৰিলোঁ আচ্ছা আমি কি লিখিলোঁ BP by B dash P equal to BC by B dash C আমি BC টো কেনেকৈ পাম BC কেনেকৈ পাম BP plus PC কৰিলে আমি BC পাম আৰু B dash C টো কেনেকৈ পাম PC ৰ পৰা PB dash টো মাইনাছ কৰিব লাগিব হেনেকৈ আমি এইকেইটা ভ্যালু ধৰি লৈছিলোঁ নহয় BP মানে U তাৰপিছত PB dash মানে V P পৰা C লৈকে R এইখিনি জাষ্ট পুট কৰিলোঁ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলোঁ 2uv plus vr plus ur ওলাল ডিভাইডিং বথ সাইডস বাই uvr কৰিলোঁ তো 2/r ইকুৱেল টু 1/u plus 1/v তাৰ পৰা এইটো ফৰ্মুলা ওলাল 1/f ইকুৱেল টু 1/u plus 1/v তো দিস ইজ দ্য মিৰৰ ফৰ্মুলা ফৰ কনভেক্স মিৰৰ এটা ভালকৈ সকলোৱে বুজি পাইছানে তো নেক্সট ভিডিঅ' আহিব মিৰৰ ফৰ্মুলা ফৰ মই আকৌ একবাৰ বুজাম মানে কনকেভ মিৰৰ ফৰ ৰিয়েল ইমেজ এইটো মই আকৌ একবাৰ বুজাম ঠিক আছে ভালকৈ তোমালোকে চাই থবা আৰু যদি কিবা বুজি নোপোৱা আছে প্লিজ মোক জনাবা আৰু যিটো ষ্টুডেণ্টৰ ডাউট আছিল মই একেলগে নেক্সট ভিডিঅ'টোতে সেইখিনি মই এড কৰি দিম ঠিক আছে থেংক ইউ